নমঃ শিৱায়। আপুনি যদি মীন ৰাশি মানুহ হয় তেন্তে এই ভিডিঅ'টো শেষলৈ চাওক, কাৰণ 2026 চনৰ এপ্ৰিল মাহত আপোনাৰ জীৱনত আহি আছে এটা ডাঙৰ পৰিৱৰ্তন। এই মাহত কিছুমান লোক হ'ব ধনী, কিন্তু কিছুমানৰ জীৱনত আহিব ডাঙৰ সমস্যা। জন্ম কুণ্ডলী ৰহস্য জানিব পাৰিব। প্ৰেম, টকা পইচা সকলো সোমাই আছে এই এপ্ৰিল মাহটোত, কিন্তু আপোনাৰ কৰ্মৰ দ্বাৰা সকলোবোৰ পচিবল হ'ব। মীন ৰাশিৰ বাবে এই মাহটো ভাগ্যৰ দুৱাৰ খুলিবনে? সবিশেষ জানিবলৈ আজিৰ এই বিশেষ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক। সঁচা কথা জানিবলৈ ভিডিঅ'টো শেষলৈ চাওক। নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে, ময়ো ভালে আছোঁ। নিজৰ লাইফত হেপ্পী আছেনে? ময়ো আছোঁ ভালে। আজি আমি আলোচনা কৰিম মীন ৰাশিৰ ৰাশিফল অথবা ভাগ্যফল। এপ্ৰিল মাহটো কেনেদৰে পাৰ হ'ব, কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব, বিশেষ টিপছ লগতে প্ৰতিকাৰৰ সৈতে আজি এই ভিডিঅ'টো সোমাই আছে। সেয়েহে 2 মিনিট সময় উলিয়াই ভিডিঅ'টো উপভোগ কৰক। লগতে কমেণ্ট বক্সত আপোনাৰ ৰাশিৰ নামটো নিশ্চয় লিখি দিব। এপ্ৰিল মাহত মীন ৰাশিৰ ওপৰত বৃহস্পতি আৰু চন্দ্ৰৰ বিশেষ প্ৰভাৱ থাকিব। এইটো আপোনাৰ জীৱনত এক টাৰ্ণিং পইণ্ট, গুৰুত্বপূৰ্ণ সময়। কিছুমান ক্ষেত্ৰত উন্নতি, আনফালে কিছুমান ক্ষেত্ৰত সাৱধান হোৱাটো দৰকাৰ। প্ৰিয় দৰ্শক, প্ৰথমে আমি জানি লোৱা আহকচোন প্ৰেম, লাভ, ৰিলেশ্যনশ্বিপ, দাম্পত্য জীৱন কেনেদৰে পাৰ হ'ব এপ্ৰিল মাহটোত। এপ্ৰিল মাহটোত দাম্পত্য জীৱনৰ, প্ৰেম জীৱনৰ এই মাহটোত কিছুমান নিগেটিভ পাৰ্চন কাৰণে ৰিলেশ্যনশ্বিপ অলপমান দূৰত্ব বজাব পাৰে, কিন্তু মাহটোৰ লাষ্টত সকলোবোৰ ঠিক হৈ যাব। বিবাহিত জীৱনৰ অলপ ভুল বুজাবুজি আহিব পাৰে। আপোনাৰ সংগীৰ লগত সৎ আৰু শান্তভাৱে কথা পাতক, সময় দিয়ক। বাকীৰ ক্ষেত্ৰত এই এপ্ৰিল মাহটোত সকলো ধৰণৰ ঠিক ঠাকে থাকিব। তালমিলটো অলপ আপোনালোকে চালি জাৰি চাই মেনেজ কৰি ধুনীয়াকৈ চলাই নিব। শিক্ষাৰ কেৰিয়াৰৰ ক্ষেত্ৰত জানো আহকচোন। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো সফলতাৰ দিশে গতি কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ভাল ফল পাব, কিন্তু ফ'কাছ আৰু হাৰ্ডৱৰ্ক কৰিলে নিশ্চিত ফল পাবলৈ সক্ষম হ'ব। যিসকল 5ৰ পৰা ক্লাছ 12লৈকে পঢ়ি আছে, আহিবলগীয়া পৰীক্ষা এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন এতিয়াৰ পৰাই কৰক, কাৰণ আমি যিকোনো জেগাত ছাকচেছফুল হ'বলৈ 2 পৰা 3 বছৰ সময় লাগে। সেয়া লাগিলে IAS হওক, IPS হওক, লগতে ইউটিউব হওক, পলিটিক্স হওক, লগতে BA পাছ কৰা হওক। যেনেকৈ আমি BA পাছ কৰিলে 3 বছৰ পঢ়িলে চাৰ্টিফিকেট পাওঁ, ঠিক তেনেকৈ আমি জীৱনটো ছাকচেছ হ'বলৈ এবাৰ নহয়, 2 বাৰ নহয়, এবছৰ নহয়, 2 বছৰ নহয়, 3 বছৰ এটা টাইম লাগি যায়। এটা কাম নিৰ্দিষ্টভাৱে কাম কৰি যাওক, 2 পৰা 3 বছৰৰ ভিতৰত সকলো জেগাতে আপুনি ছাকচেছফুল হ'ব পাৰিব। সেয়েহে অধিক চিন্তা নকৰিব। মনত যিটো যুদ্ধ চলি থাকে সেই যুদ্ধটো আঁতৰাই আপোনাৰ নিজক ঠাণ্ডা মগজুৰে, এনেও আপুনি ঠাণ্ডা মগজুৰে কামবোৰ কৰিবলৈ চেষ্টা কৰক। প্ৰিয় দৰ্শক, আপোনাৰ ৰাশি মীন, আপোনাৰ ৰাশিৰ জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমাৰ ইউটিউব চেনেল প্লেলিষ্ট বনাই দিছোঁ। তাতে গৈ আপোনালোকে চালে সকলোবোৰ ডাউট ক্লিয়াৰ হ'ব। আপোনালোকৰ সকলোবোৰ গোপন টিপছ দি দিছোঁ। তাতে গৈ এই ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় প্লেলিষ্টত গৈ আপোনাৰ ৰাশি অনুযায়ী আপোনালোকে চাই ল'ব পাৰিব। আৰু লগতে আপোনাৰ ভালপোৱা মানুহজন, জীৱনসংগীৰ মানুহজনৰ সম্পূৰ্ণ জীৱন চাই ল'ব পাৰিব। আমাৰ ইউটিউব চেনেল প্লেলিষ্টত দি থৈ দিছোঁ। প্ৰিয় দৰ্শক, নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মীন ৰাশিসকলৰ কাৰণে এই এপ্ৰিল মাহটো কেনেদৰে পাৰ হ'ব জানো আহকচোন। বৰ্তমান সময়ছোৱাত সুস্বাস্থ্য এটা ভাল প্ৰদান কৰিব পাৰিব। বিশেষকৈ হাৰ্ট পেচেণ্ট আছে, ব্লাড প্ৰেছাৰ আছে, তেওঁলোকে বিশেষকৈ নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব, সাৱধান হ'ব লাগিব। লিভাৰৰ সমস্যা বৰ্তমান মজবুত দেখা পোৱা গৈছে যদিও আপোনাৰ ফুড এলাৰ্জি দেখা পোৱা গৈছে। বৰ্তমান খাদ্য ৰিলেটেড প্ৰব্লেম বাছি কেনে খোৱা লোৱা কৰিব।
প্ৰিয় দৰ্শক, উপাৰ্জন, ধন, ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত জানো আহকচোন। মংগল গ্ৰহটো ধনৰ স্থানত যিহেতু দশম স্থানত থকাৰ কাৰণে এপ্ৰিলৰ পাছত যি কামেই নকৰক কিয় আপোনালোকৰ কামৰ বল বাঢ়িব, উৎসাহত বৃদ্ধি পাব। 19 তাৰিখৰ পাছত ছেভিংছত বৃদ্ধি কৰিব পাৰিব। ব্যৱসায় ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো। বুধ গ্ৰহটো আপোনালোকৰ 11 তাৰিখৰ পাছত আপোনালোকৰ ৰাশিতে আহিব। ভাগ্যৰ স্থানৰ মালিক হৈছে মংগল গ্ৰহটো। বহুতেই ভাল। এই এপ্ৰিল মাহত সুযোগ সুবিধা পাবলৈ সক্ষম হ'ব। কিছুমান ক্ষেত্ৰত দুখ কাৰ নাথাকে। প্ৰত্যেকজন ব্যক্তি মানুহৰ মাজতে দুখ থাকে, কাৰণ জীৱনটোত সদায় সুখ নাথাকে। দুখ আহিলে আমি জীৱনটো উপভোগ কৰিব পাৰোঁ। সেয়েহে এই জীৱনটো আধা জীৱন যদি আপোনালোকৰ দুখ আছে, আধা জীৱন সুখ আহিবই। সকলোবোৰ ত্যাগ কৰি কৰ্ম কৰি যাওক। কামৰ লগত ৰিলেটেড হওক, দুখবোৰ অট'মেটিক পাহৰিব। নিজকে আপোনালোকৰ ভাগ্য উদয় কৰিব পাৰিব। নিজে আপোনালোকে প্ৰুভ কৰি চাব পাৰিব। এই মাহটোত খং, ৰাগ, ইগ' অলপ এৰাই চলিব। হঠাৎ খং নকৰিব, কণ্ট্ৰল কৰিব। তাতকৈ আপোনালোকৰ কামৰ সন্ধানত কিবা এটা পাম বুলি সুযোগ হৈ আছিল, তাতে আপোনালোকৰ মিক্স হৈ যাব পাৰে। সেয়েহে খং, ইগ'বোৰ অলপ কমাব। প্ৰত্যেকজন ব্যক্তিৰ মানুহৰ মাজতে ভাল গুণ বেয়া গুণ থাকে, কিন্তু মই সেইটো ক'বলৈ যোৱা নাই। কিন্তু ইগ' আৰু খংবোৰ কমাই দিব। অলপ আমাৰ ইগ'ৰ কাৰণে আমি প্ৰত্যেকটো জেগাতে আমি হাৰি আহিবলগীয়া হয়। সেয়েহে লগে আপুনি কমাব নোৱাৰিব। অলপকৈ কমাই ইগ'টো একেবাৰে জিৰ' কৰি দিয়াটো আপোনাৰ মোৰ কাৰণে অত্যন্ত জৰুৰী। যেনেকৈ প্ৰিয় দৰ্শক, যিমান ৰ'দ নিদিয়ক কিয় সাগৰৰ পানী কেতিয়াও নুশুকায়। ঠিক তেনেকৈ জীৱনটো যিমান কষ্ট নকৰে কিয় দুখবোৰ শেষ নহ'ব। সুখ বিচাৰি থাকিলে দুখবোৰ পামেই আমি। সেয়েহে ভগৱানৰ নামত আমি ইমান থাকোঁ, কিন্তু দুখ কিয় হয় আমাৰ? দুখ কিয় পাওঁ আমি? নিশ্চয় তাৰ ৰহস্য জানিব পাৰিব আপোনাৰ ৰাশি অনুযায়ী। সম্পূৰ্ণ জীৱন বিশ্লেষণ জন্মৰ পৰা মৃত্যুলৈ দি থৈ দিছোঁ আমাৰ প্লে'লিষ্ট, তাতে গৈ চাওক। সম্পূৰ্ণ ডাউট ক্লিয়াৰ হ'ব অলপমান সময় উলিয়াই। ধৰ্মৰ ক্ষেত্ৰত চাবলৈ গ'লে যিহেতু বৃহস্পতি গ্ৰহটো বৰ্তমান সময়ছোৱাত দৃষ্টি নাই, ঘৰুৱা পৰিৱেশটো ইমান এটা উপকূল নাথাকিব। ধৰ্মৰ ক্ষেত্ৰত পিতাজনৰ পৰা, গুৰুজনৰ পৰা চাপত লাভ কৰিব পাৰিব। সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহটো খুবেই ভাল, অতিকৈ ভাল স্থিতি। প্ৰিয় দৰ্শক, ভাল বেয়া থাকিবই জীৱনত। কৰ্ম কৰি যাওক, পিছলৈ ঘূৰি নাচাব। ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, তেনেহ'লে এপ্ৰিল মাহটো আপোনাৰ কৰ্মৰ দ্বাৰাই আপোনালোকৰ সঠিক সিদ্ধান্তৰ বাট সুখ দুখ লুকাই আছে। সেয়েহে সৎ কৰ্ম কৰি যাওক। দুখবোৰ পাহৰি সুখী হৈ নিজকে চলাই নিবলৈ চেষ্টা কৰক জীৱনটো, কাৰণ জীৱনটোৱে হৈছে দুদিনীয়া। প্ৰিয় দৰ্শক, আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ এই 2026 চনৰ এপ্ৰিল মাহটো মংগল হওক, জীৱনটোৰে ভৰি পৰক। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক, তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ। ওম